guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলে ভালে আছে। ৰাতিপুৱা উঠিছো বহুত আগতে বাহিৰৰ বতৰটো চাই আছো। অলপ কৈ ৰদ উঠিছে। মই চাহ খাইছো, হাজবেণ্ডে খোৱা নাই। ৰুটি কেইখন আছে হাজবেণ্ডৰ কাৰণে। আৰু ইপিনে চাও হৈ গৈছে, লৰা খাইও স্কুলত গৈছে। ইপিনে নহয় ভেন্দি কাটি ললো, ভেন্দি ভাজি মেতিয়া ৰুটিৰ লগত খাবৰ কাৰণে। হাজবেণ্ডে নহয় খুদা ৰুটি খাব নোখোজে, কণী নহলে কণী ভাজা নহলে ভাজি ভুজি কিবা লাগে। এতিয়া মই ভাজিটো বনাম। ভেন্দি ভাজিটো বহাই দিলো, হৈ থাকক। এতিয়া কাম চাম কৰো, বিছনা বাতিবিলাক তোলা নাই। এতিয়া ৰাতিপুৱা 10টা মান বাজে। দুপৰীয়াৰ কাৰণে আধা আধি ৰান্ধা হৈ গৈছে, দালি হৈ গৈছে, বাগাৰ দিয়া নাই। ইপিনে ভেন্দি ভাজি বনাইছো, দেখালোৱে। মাছ লৈ আহিছে, মাছখিনি কাটি কুটি ললো। আৰু ইপিনে শাকটো কাটি কুটি লৈছো, মানে বাছি লৈছো। মই যাব ওলাইছো বজাৰত, লগৰ এজন যাব, তাৰ লগতে যাব ওলাইছো পাকঘৰৰ কিবা কিবি বস্তু ল'ব। আৰু দেখিছেনে ছোৱালীটো আহিছে দৌৰি মোৰ ওচৰত, তাইও যাব খুজি আছে। যতে নাযাও কিয় নহয় তাইও যাব খোজে। যি কি নহওক এতিয়া যাও বলক। আৰু ওলাইছো নহয়, এটা টটো নাপাম, এতিয়া খোজকাঢ়িয়ে গৈ আছো। খোজকাঢ়ি আহি পালো দুজনে, মই আৰু তাকতো নেদেখাও, মানে তাই বলকত নাহে। এতিয়া কেৰাহীবিলাক চাই আছো, বাচনৰ দোকানত সোমাইছো, কেৰাহী চাই আছো কিবা কিবি ল'ব। ময়ো চাও এটা কেৰাহী ল'ব পাও নেকি, মানে দেখিলেতো মানে ল'ব মন যায়। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা মাৰি দিব। বজাৰৰ পৰা আহিলো, আহি পেলাই ৰান্ধা বাঢ়া কমপ্লিট কৰিলো। আধা আধি ৰান্ধি থৈ গৈছিলো নহয়। ইপিনে শাক ভাজি ললো আৰু দালিটো বাগাৰ দিছো। আৰু ইপিনে মাছ ফ্ৰাই কৰি আছো। আগবেলা কৰবাত গলে নহয় অলপ দেৰিয়ে হয়। আৰু ইপিনে কাপোৰো ধুই আছো, মানে একেলগে কৰি আছো গোটেই কাম। দেখিছেনে? এতিয়া 4টা মান বাজে, দুপৰীয়াৰ ভাত এতিয়ালৈকে খোৱা নাই। আৰু আগবেলা বজাৰত গৈছিলো, দেখালোৱে। বজাৰৰ পৰা আহি হুলস্থুল কৰি ৰান্ধা বাঢ়া কৰিলো। তাৰপিছত কেইটামান কাপোৰ আছিল ধুই দিলো, ধুই পেলাই গা চা ধুলো। এতিয়াও ভাত খোৱা নাই, ইমানে ভোক লাগিছে নহয়। ভাতকেইটা খাই লওঁ, তাৰপিছত ছাদৰ ওপৰত যাম কাপোৰখিনি মানে মেলি দিবলৈ। আৰু কি আনিলো বজাৰৰ পৰা আপোনালোকক দেখুৱাই নাই, দেখাই দিম অলপ পিছত, মানে সন্ধিয়া দেখাই দিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ভাত খালো, ভাত খাই দুপৰীয়া কাঁহী বাতি আছিল ধুই ললো। ধুই পেলাই ছাদৰ ওপৰত আহিছো কাপোৰখিনি শুকা দিবলৈ। আবেলিয়ে হৈ গৈছে, তথাপি শুকাই যাব, বতাহ আছে চাৰিওপিনে। দেখিছেনে? গোটেই ধুই দিছো। 2টা মুচুৰি আছিল ধুবলৈ। ঈদো আহিছে নহয়, সেইকাৰণে ধুই দিলো। আজিৰ পৰা কাম শেষ, ধোৱা পাখলা আৰু নাই। এনেতো ধোৱা পাখলা ডেইলি কৰিবই লাগে, তথাপি ঈদ বুলি কথা, এটা দুটা ধুব লাগে। এতিয়া ৰুমত গৈ আছো। সন্ধিয়া দেখাব খুজিছিলো কি লৈ আহিছো, এতিয়াই দেখাই দিওঁ। বেছি বস্তু কিনা নাই, 2টামান বস্তু লৈছো। এটা কেৰাহী আৰু মাই হোম সেট। কেৰাহীটো চাওক, ইমান ধুনীয়া নহয় কেৰাহীটো, দেখিছেনে? দেখিয়ে ল'ব মন গ'ল। কেৰাহী আছে তথাপি ললো। ছোৱালী মানুহৰতো জানেই, দেখিলে ল'ব মন যায়। আৰু ইপিনে মাই হোম সেট, ডাঙৰটো লৈছো। এনে সৰুবিলাকো আছে, এবাৰ ভাবিলো ডাঙৰটো লওঁ। মানে বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলো, ল'ব পোৱা নাই। দেখিছেনে? ইয়াত 5টা আছে, 2টা, 1টা, 2টা, 3টা, 4টা, এয়া 5টা। আৰু 5টা চচপেন আছে। সৰুটো এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো, আৰু ইয়াত 2টা। এই 2টা বস্তুৱে লৈছো। দেখাই দিলো 2টা বস্তুৱে লৈছো, বেছি আকৌ লোৱা নাই। ব্লগটো ইয়াতে শেষ কৰি দিম। আকৌ নেক্সট ব্লগত আহি আছো। আপোনালোকে ভালে থাকক, সুস্থ থাকক।